ঘৰখনত 4জন ল'ৰা ছোৱালী, 3জন ল'ৰা আৰু এজনী ছোৱালী। ৰিয়া স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী। দেউতাকে যথেষ্ট মৰম কৰিছিল। 6জনীয়া পৰিয়ালটোক দেউতাকে কেতিয়াও অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল। যেতিয়াই যি প্ৰয়োজন হৈছিল আনি দিছিল। গৰমৰ দিনত টকাৰ কথা চিন্তা নকৰি আম, লিচু, আনাৰস আনি দিছিল। সকলোকে বতৰৰ ফল বতৰত খুৱাইছিল। নিৰামিষ ভাতসাজ খালে যেনে বেমাৰহে হ'ব, এনেকুৱা আছিল ঘৰখনৰ মানুহবোৰ। সেয়েহে দেউতাকে প্ৰায়ে মাছ-মাংস আনিছিল। কোনোদিনে কোনো কথাতে সংকোচ বা কৃপণালি কৰা নাছিল। নিজৰ স্বাৰ্থত অনুযায়ী মৰমবোৰ উজাৰি দিছিল। এদিন দেউতাকে কৈছিল, "মই থাকোঁতেই যি কৰিবলৈ মন আছে কৰি ল, যি খাবলৈ মন আছে খাই ল, পাছত বা খাবলৈ পাৱ নে নাপাৱ, তহঁতৰ ভাগ্যত বা কি লিখা আছে।" দেউতাকে ধেমালিৰ সুৰত কোৱা এই কথাষাৰ যে এদিন বাস্তৱ হৈ পৰিব কোনে জানিছিল। ৰিয়াৰ বাবে এই বাক্যশাৰী যেন অভিশাপহে আছিল। এনেদৰে কিছুদিন হ'ল। এদিন ৰিয়াৰ বাবে এটি বিয়াৰ প্ৰস্তাৱ আহিল। বিয়াত বহিবলৈ তাইৰ একেবাৰে ইচ্ছা নাছিল। তাই ভাবিছিল স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ তাই নিজৰ ইচ্ছা অনুসৰি কাম আৰম্ভ কৰিব। নিজৰ ভৰিত নিজে থিয় দিব, স্বাৱলম্বী হ'ব, এগৰাকী ভাল মানুহ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব। কিন্তু ল'ৰাটো আৰু ঘৰখন ভাল দেখি দেউতাকে তাইক বিয়া দিয়াৰ কথা থিৰাং কৰিলে। ৰিয়াৰ নিৰুপায়। কিছুমান প্ৰতিশ্ৰুতিৰ বিনিময়ত তাই মনৰ আশাবোৰ মনতে ৰাখি বিয়াত বহিল। মনতে সংকল্প কৰিছিল যে বিয়াৰ পাছত হ'লেও তাই পঢ়া সম্পূৰ্ণ কৰিব। কিন্তু কথাতে কয় বোলে হৰিয়ে দিলেও বিধাতাই নিদিয়ে। ৰিয়াৰ ক্ষেত্ৰতো সেয়াই হ'ল। তাই যি ভাবিছিল সেই ভাৱবোৰ যেন পানী হৈ গ'ল। সপোনবোৰ যেন ভাঙি-ছিঙি শেষ হৈ গ'ল। তাই ভবা ধৰণে সকলোবোৰ নহ'ল। কিতাপৰ সলনি তাই পাকঘৰত বন্দী হ'ব লগা হ'ল। ৰিয়াৰ এক নতুন জীৱনৰ পাতনি মেলিছিল। তাই সংসাৰখন চকুত লগাকৈ আগবাঢ়িল। এনেদৰে 3টাকৈ বছৰ পাৰ হ'ল। তাইৰ জীৱনলৈ এটি কণমানি আহিল। সংসাৰ 2জনৰ পৰা 3জন হ'ল। ৰিয়া, ৰিয়াৰ স্বামী আৰু ৰিয়াৰ চকুৰ মণি সৌৰ। সৌৰ ৰিয়াৰ একমাত্ৰ সন্তান। সময় বাগৰিল। চাওঁতে চাওঁতে ৰিয়াৰ বুকুত উমত সৌ এবছৰীয়া হ'ল। তাক লৈ ৰিয়াৰ অলেখ সপোন। সি ডাঙৰ হ'লে কি কৰিব, তাক কি পিন্ধাব, কি খুৱাব ইত্যাদি হাজাৰ-বিজাৰ কথাই তাইৰ মনত দেও দিবলৈ ধৰিলে। এনেদৰে সময় আগবাঢ়িল। সৌৰ 2 বছৰীয়া হ'ল। তেনেকুৱাতে হঠাৎ অহা এজাক কাল ধুমুহাই তাইৰ সপোনবোৰ ভাঙি চূৰমাৰ কৰি পেলালে। তাই সপোনতো ভবা নাছিল যে তাইৰ স্বামী ড্ৰাগছৰ প্ৰতি আসক্ত। কথাবোৰ গম পোৱাৰ পাছত তাই সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। কথাবোৰে তাইৰ অন্তৰত বৰকৈ আঘাত কৰিছিল। তাই ভাবিছিল কথাবোৰ আগতে গম পোৱা হ'লে তাই এই বিয়াত কেতিয়াও নবহিলেহেঁতেন। তাইৰ চিন্তা ক্ৰমান্বয়ে বাঢ়ি গৈছিল। দেউতাকক ফোন কৰি কান্দি কান্দি কৈছিল, "কি ভাল ল'ৰা চাই মোক বিয়া দিছিলা দেউতা। মই জনামতে সি মোক বিয়া কৰোৱাৰ আগৰ পৰাই ড্ৰাগছ সেৱন কৰিছিল। কথাবোৰ তুমি জনা নাছিলা নেকি দেউতা?" উত্তৰত দেউতাকে কৈছিল, "নাপাওঁ। যদি গম পালোঁ হয় সি তেনেকুৱা বুলি তোক কেতিয়াও তালৈ বিয়া নিদিলোঁ হয়।" ৰিয়াই দেউতাকৰ কথাখিনি বহুত ভাবি-চিন্তি সিদ্ধান্ত ল'লে। এতিয়া তাই শক্তিশালী হ'ব।
নিজৰ বাবে নহ'লেও সৌৰ বাবে। বাপেকৰ সহযোগিতা নোহোৱাকৈ তাই অকলে হ'লেও সৌৰক মানুহ কৰিব। হাজাৰ মানসিক অশান্তিৰ মাজতো সৌৰক বুকুত সাৱটি ৰিয়াই দিন পাৰ কৰিবলৈ ধৰিলে। নিজে চাই চিতি বিয়া দিয়া ছোৱালী অশান্ত সংসাৰে পিতৃৰ হৃদয়ত দুখ আৰু অপৰাধবোধে তোলপাৰ লগায়। ৰিয়াৰ দেউতাকৰ ক্ষেত্ৰতো সেয়াই হ'ল। অপৰাধবোধৰ বোজা বহন কৰিব নোৱাৰি এদিন ৰিয়াৰ মাক দেউতাক আৰু ককায়েকে তাইক একেবাৰে ঘৰলৈ লৈ যাবলৈ আহিল। তাইও আৱেগৰ বশৱৰ্তী হৈয়ে দেউতাকৰ কথামতেই কাপোৰ কানি সামৰি লৈছিল। কিন্তু হঠাৎ তাইৰ মাক দেউতাকৰ মান সন্মানৰ কথা মনলৈ আহিল। ককায়েকৰ সন্মানৰ কথা মনলৈ আহিল। তাই যদি ঘৰলৈ গুচি আহে ঘৰখনৰ সন্মান নাইকিয়া হৈ যাব। ওচৰ চুবুৰীয়াই সমালোচনা কৰিব, বেয়া দৃষ্টিৰে চাব। তাই সকলোবোৰ কথা ভাবিয়েই তাই শহুৰেকৰ ঘৰতে থকাৰ সিদ্ধান্ত লয়। কিন্তু তাতো তাই শান্তি পোৱা নাছিল। এচাম মানুহে মানসিক অত্যাচাৰ চলাইছিল, গালি পাৰিছিল। কিন্তু তথাপিও সকলোবোৰ সহ্য কৰি তাই দিন অতিবাহিত কৰিছিল একমাত্ৰ সৌৰৰ কাৰণে। সৌৰক তাই কেনেকৈ ডাঙৰ দীঘল কৰিব, পঢ়াই শুনাই কেনেদৰে এজন ভাল মানুহ কৰিব, তাক লৈয়ে তাইৰ অসংখ্য চিন্তা। এনেবোৰ চিন্তাৰ মাজৰেই দিনবোৰ পাৰ হৈছিল। মাজে সময়ে তাইৰ টকাৰ অভাৱো হৈছিল। কিন্তু টকা অহাৰ কোনো বাট দেখা নাছিল। এনে বিপদৰ সময়ত আপোন মানুহবোৰে সহায়ৰ হাত আগবঢ়োৱাৰ সলনি তাইক ভিক্ষাৰী বুলি পৰিচয় দি অপমান কৰিছিল। সেই অপমানো তাই সহ্য কৰিছিল। সৌৰৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আৰ্থিকভাৱে কিছু স্বাৱলম্বী হ'বলৈ তাই এখন পাৰ্লাৰ খুলিলে। লগতে কেইজনমান ল'ৰা ছোৱালীক টিউচন পঢ়াবলৈ আৰম্ভ কৰিলে। তাৰ পৰা যিকেইটা টকা উপাৰ্জন হয় তাক লৈয়ে তাই সন্তুষ্ট। এতিয়া আৰু তাই আনৰ ওচৰত হাত নপতাকৈ নিজ উপাৰ্জনৰ টকাৰে নিজৰ আৰু সৌৰৰ প্ৰয়োজনবোৰ পূৰণ কৰিব পৰা হৈছে। তাই সৌৰক কয়, জীৱনৰ এই দীঘলীয়া বাটটোত ভগৱানে যিমান দিন ৰাখে সিমান দিন তোমাৰ লগতে থাকিম দেহা। নিজৰ প্ৰয়োজন সকলো বাদ দিছে ৰিয়াই। নিজৰ ভাল লগাবোৰ নিজৰ বাবে সুখ বিচাৰিবলৈ এৰিছে তাই। কেৱল কণমানি সৌৰৰ এতিয়া তাইৰ জীৱনৰ কেন্দ্ৰবিন্দু। সৌৰেই তাইৰ জীৱন। তাইৰ ওচৰত বিকল্প আছিল। ইচ্ছা কৰা হ'লে তাই এটা ভাল জীৱনৰ সন্ধানত আগবাঢ়িব পাৰিলেহেঁতেন। কিন্তু তাই নোৱাৰে ইমান স্বাৰ্থপৰ মাতৃ হ'বলৈ। ৰিয়াৰ আত্মবিশ্বাস আছে। তাই এতিয়া অকলেই সৌৰক ডাঙৰ কৰিব পাৰিব, পঢ়াব পাৰিব, এজন ভাল মানুহ কৰিব পাৰিব। জীৱনৰ বাটত হাতে হাত ধৰি আগবাঢ়ি যোৱাৰ মিছা প্ৰতিশ্ৰুতি দিয়া স্বাৰ্থপৰ ব্যক্তিজনৰ আৰু তাইক প্ৰয়োজন নহয়।